বনৰীয়া মহৰ আক্ৰমণত নিহত লক্ষেশ্বৰী মুৰাৰী নামৰ এগৰাকী মহিলা। চাংচাৰীৰ কৰৈবাৰীৰ নলাত আবদ্ধ হৈ থকা বনৰীয়া মহটোৰ আক্ৰমণতে মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি স্থানীয় ৰাইজে অৱগত কৰে। চাংচাৰীৰ মুৰাৰত ভাড়াতীয়া হিচাপে আছিল মহিলাগৰাকী। চাংচাৰীৰ তুলসী ভুজিয়া কোম্পানীত কৰ্মৰত আছিল মহিলাগৰাকী। ঘৰ গুৱাহাটীৰ সোণাপুৰত। মৃতদেহ বৰ্তমান চাংচাৰীৰ এএমছত ৰখা হৈছে। ডেইলি যেনেকুৱা ডিউটি যায় সেনেকৈ যাব ওলাইছিলে। ওলাওঁতে মানে কুঁৱলী পৰি আছিলে, গম পোৱা নাই। তাৰমানে মহ এটা আহি বনৰীয়া মহ আহি তাইক মানে খুন্দিয়াই থৈ মাৰি গৈছিল। 5টা ৰাতিপুৱা। ঘৰটো এনে আপোনাৰ সোণাপুৰ বুলি জানো, আৰু এড্ৰেছটো আছে। নামটো আপোনাৰ কিবা আছিলে, এই লক্ষ্মী মা কিবা কৈ দিছে ৰ'ব। লক্ষ্মীশ্বৰী মুৰাৰী। লক্ষ্মী মুৰাৰী। হয়। এতিয়া কি তেওঁ ঢুকা বুলি গম পালো। তেখেতৰ হাজবেণ্ডে ক'লে এতিয়া মেডিকেলৰ পৰা। এতিয়া এমছত আছে ভৰ্তি। হয়। 110টোক ফোন মাৰিছিলোঁ। ফোন মাৰোঁতে সিহঁতে কৈছে এতিয়া উপলব্ধ নাই বুলি কৈছিলে। তাৰপিছত নোপোৱাৰ কিবাত আমি কাষৰে NDRF কেম্প আছে, তেখেতৰ গাড়ী দি লৈ গ'লোঁ আৰু মানে। কিমান দেৰি পিছত 110 নাহিলে, নাপালোৱে। নাহিলে, একো ৰেছপন্সে নিদিলে সিহঁতে। তাত উপায় নাপায় মানে আমাৰ কাষতে NDRF কেম্প আছে, সিহঁতৰ মানে বুলেৰোখনেদি সিহঁতে লৈ গ'ল আৰু মানে। NDRF কেম্পৰ ওচৰতে আপোনাৰ এই ওচৰতে ভাড়া আছিলে, আমাৰ গগন বড়ো ঘৰতে ভাড়া আছিলে। ঘৰৰ ৰাস্তাৰ ওচৰতে বনৰীয়া মহে আক্ৰমণ কৰি মই ৰাতিপুৱা সময়ত 5টা বজাত খবৰটো পালো মই যে মাইকী এজনী গৰাকী ইয়াতে ভাড়া আছিলে এই গগনপুৰৰ ঘৰত। তাই কাম কৰা কামত যাব ওলোৱাত, যে ডিউটিত যাব ওলোৱাত তাইক বনৰীয়া মহে আক্ৰমণ কৰিলে। পিছত 108ক মাতিলে, কিন্তু 108 কোনো ৰেছপন্স নিদিয়াকৈ মানে কিবা কৰিলে, নাহিলে। পিছত NDRFৰ এই গাড়ীখনতে লৈ যোৱা গ'ল, আমাৰ ওচৰতে আছে। হয়, এমছলৈ লোৱা গৈছে। মৃত্যু হোৱা বুলি এতিয়া বৰ্তমান খবৰ পাইছো আমি ইয়াতে আমাৰ সোণাপুৰৰ এই গাঁৱৰ হয়। নামটো হৈছে লক্ষ্মী মুৰাৰী, তাইৰ নামটো হৈছে। এতিয়া তাই তুলসী ইণ্ডাষ্ট্ৰী, তাই কোম্পানীখনত মানে কৰ্মৰত হিচাপে কাম কৰিছিলে। উত্তৰ গুৱাহাটীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে, তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133, 9707967285।